ৰঙালী বিহু সন্মিলনৰ আজি কাৰ্যালয় মুকলি কৰা হৈছে। আমাৰ থিয়েটাৰ চলি আছিলে সোণাৰী চাপৰিত, আৰু এই অনুষ্ঠানত আমাক যিসকলে আমন্ত্ৰণ জনালে আহ্বায়ক সমিতিৰ প্ৰতিজন সদস্যলৈ মই বহুত বহুত ধন্যবাদ জনাইছোঁ। ইমান সুন্দৰ এটি অনুষ্ঠানত আমাক অংশগ্ৰহণ কৰাৰ সুযোগ দিয়াৰ বাবে। আৰু বিহু আচলতে আমাৰ অসমীয়া আৱেগ নহয় জানো? বিহু আমি পালন কৰিবই লাগিব। জনা হোৱা দিনৰ পৰা আমি বহুতো উলহ মালহেৰে বিহু পালন কৰি আহিছোঁ, আৰু এইদৰে সদায় প্ৰতি বছৰে পালন কৰিয়ে যাম। আৰু সোণাৰী চাপৰি বিহু সন্মিলনৰ যিসমূহ কাৰ্যসূচী তেওঁলোকে হাতত লৈছে, সকলো কাৰ্যসূচী যাতে ভালে কুশলে হৈ যায় তাকে কামনা কৰিছোঁ। আমি অহা 16-17 বহাগ ইংৰাজী 29-30 এপ্ৰিল তাৰিখে সোণাৰী চাপৰি আঞ্চলিক কৃষ্টি ভৱন বাকৰিত গতানুগতিকভাৱে যি ৰঙালী বিহু উদযাপন হৈ আহিছে, ঠিক তেনেধৰণেৰে এই বৰ্ষতো আমি এক ব্যতিক্ৰমী বিহু অনুষ্ঠিত কৰিবৰ কাৰণে আমি প্ৰয়াস ৰাখিছোঁ। আপোনালোক সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা প্ৰথমে যাচিছোঁ। তাৰ লগে লগে আপোনালোকৰ একান্ত সহযোগিতা আৰু সদৌতি ৰাইজৰ যি বিহুৰ প্ৰতি অনুৰাগ আছে, সেই আপাহতে সকলো ৰাইজৰ সহযোগিতা কামনা কৰি আমি ৰঙালী বিহুখন উদযাপন কৰিম বুলি মনস্থ কৰিম। পৰম সৌভাগ্য ইতিহাস থিয়েটাৰৰ মঞ্চত 3 দিন নিশাৰ বাবে আহিছিলোঁ অভিনয় কৰিবলৈ। গতিকে তাৰ মাজতে সোণাৰী চাপৰি এই অঞ্চলৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ আজি কাৰ্যালয় মুকলি অনুষ্ঠান আছিলে। তাত আমি অংশগ্ৰহণ ল'বলৈ পাই সঁচাকৈ সৌভাগ্যৱান বুলি ক'ব লাগিব। গতিকে ভাল লাগিল এটা অনুষ্ঠান। আৰু বিহুটো আমাৰ জাতীয় উৎসৱ, আমাৰ অসমীয়া প্ৰতিজন অসমীয়াৰ আমাৰ তেজে হিৰে প্ৰবাহিত হৈ আছে। গতিকে বিহু আমি যিকোনো পৰিস্থিতিতে আমি উদযাপন কৰিবই লাগিব ৰঙালী বিহু। আৰু এই হিচাপতে সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক ৰঙালী বিহুৰ সকলো ভালে কুশলে থাকক, বিহুৰ যাতে তেওঁলোকৰ যিখিনি কাৰ্যসূচী আছে সেইখিনি সুচাৰুৰূপে সমাপ্ত হয় তাৰে কামনা কৰিছোঁ, আৰু অনুষ্ঠানটোৰ উজ্জ্বল ভৱিষ্যত আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।